নমস্কাৰ এডুকেটৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ৰিক্ৰুটমেণ্ট। হয়তো বহুতে অলৰেডি গম পাইছে যে DME আছাম ৰিক্ৰুটমেণ্ট এগেইন টেকনিকেল পোষ্টৰ কাৰণে অনলাইন এপ্লিকেশ্যন পৰ্টেলটো অ'পেন কৰি দিছে অসম চৰকাৰে। গতিকে তাৰ ওপৰতে এই ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। DME আছাম ৰিক্ৰুটমেণ্ট 2024 টোটেল গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট টোটেল হৈছে 2047টা পোষ্ট আছে এই ৰিক্ৰুটমেণ্টটোত। এতিয়া এই ৰিক্ৰুটমেণ্টৰ বিষয়ে অলপ চাওঁ। গ্ৰেড 3 বা গ্ৰেড 3 টেকনিকেল এণ্ড গ্ৰেড 3 নন টেকনিকেল পষ্টৰ কাৰণে এপ্লাই কৰিব লাগিব নেকি আপোনালোকে এতিয়াও, যিসকলে এপ্লাই কৰিলে অলৰেডি, বা টেকনিকেল পষ্টৰ কাৰণে এগেইন এপ্লাই কৰিব লাগিব নেকি। আজি কেইদিনমানৰ আগতে কি হৈছিলে, তিনিচুকীয়া মেডিকেল কলেজৰ কাৰণে DME যিটো ৰিক্ৰুটমেণ্ট সেইটো পৰ্টেল মুকলি কৰি দিছিলে টেকনিকেল পষ্টৰ কাৰণে। তো যিসকলে এপ্লাই কৰিলে তেওঁলোকে এগেইন এপ্লাই কৰিব লাগিব নেকি, তাৰ ওপৰত অলপ কথা পাতিম। ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন DME আছাম, ইয়াত কি দিয়া হৈছে, লাষ্ট ডেট দিয়া হৈছে 9/12/2024, অৰ্থাৎ এপ্লাই কেই তাৰিখৰ পৰা হৈছে সেইটো চাই লওঁ। এপ্লাই অনলাইন চলি আছে 29 নৱেম্বৰৰ পৰা, আৰু লাষ্ট ডেট হৈছে 9 ডিচেম্বৰ। ঠিক আছে, যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰি ল'ব সোনকালে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয়। ইয়াত দিয়া হৈছে, দ্য অনলাইন এপ্লিকেশ্যন প্ৰচেছ হেজ বিন ৰিঅ'পেন টু ফিল আপ ভেকেঞ্চিজ ডিফাৰেণ্ট গ্ৰেড 3 টেকনিকেল পোষ্ট ইন ডিফাৰেণ্ট মেডিকেল কলেজ এণ্ড হস্পিটেলছ এজ ৱেল এজ dental college, nursing college, paramedical institution, etc. of the state under the establishment of the Directorate of Medical Education Assam. ইয়াৰ পৰা চাগে আপোনালোকে এতিয়া কথাটো গম পাইছে যে গ্ৰেড 3 টেকনিকেল পোষ্টৰ কাৰণে এগেইন পৰ্টেলটো খুলি দিয়া হৈছে বা ৰিঅ'পেন কৰি দিয়া হৈছে এপ্লাই কৰিবলৈ, অনলি টেকনিকেল পোষ্টৰ কাৰণে। ইয়াৰ পৰা এইটো চাগে ক্লিয়াৰ হ'ল আপোনালোকৰ। নেক্সট দিয়া হৈছে দ্য অনলাইন এপ্লিকেশ্যন। এইটো মই প্ৰথমে কৈছোঁৱেই যে 29 যিটো নৱেম্বৰ, অৰ্থাৎ পৰহিৰ পৰা এপ্লাই চলি আছে, আৰু লাষ্ট ডেট হৈছে 9/12/2024 11:59 PM, অৰ্থাৎ এই সময়ছোৱালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত ইম্পৰ্টেণ্ট এটা কথা দিয়া হৈছে চাওক, যে এডভাৰটাইজমেণ্ট যিটো নাম্বাৰ দিয়া হৈছে DME ৰিক্ৰুটমেণ্ট 23/2023 20331, আৰু যিটো এডভাৰটাইজমেণ্ট মুকলি হৈছিলে 1/2/2023, আৰু এটা 23/2023/2295 ডেটত দিয়া হৈছে 17/8/2024। এই দুটা এডভাৰটাইজমেণ্ট ৰিক্ৰুটমেণ্টৰ যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে ইয়াত দিয়া হৈছে নিড নট এপ্লাই এগেইন, তেওঁলোকে এপ্লাই কৰিব নালাগে, তেওঁলোকে পৰীক্ষাত ধুনীয়াকৈ বহিব পাৰিব। আৰু পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়টো অলপ কথা পাতিম, তাৰ আগতে আৰু কিছুমান ইনফৰ্মেশ্যন দিয়া আছে চাই লওঁ। ইয়াত দিয়া আছে গ্ৰেড 3 টেকনিকেল পোষ্ট। গ্ৰেড 3 যিটো টেকনিকেল পোষ্ট টোটেল হৈছে 1070টা পোষ্ট আছে, আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে যদি আপোনালোকে চাব বিচাৰে সবিশেষ, তেন্তে এডভাৰটাইজমেণ্ট ডিটেইলছটো আপোনালোকে চাই ল'বগৈ গৈ। আৰু ইয়াৰ পে স্কেল দিয়া হৈছে 14,000 পৰা 60,500 গেট পে চেক, আৰু গেট পেটো এডভাৰটাইজমেণ্ট ডিটেইলছত আপোনালোকে পাই যাব। এতিয়া নেক্সট দিয়া আছে গ্ৰেড 3 নন টেকনিকেল পোষ্ট। টোটেল ওলাইছে পোষ্ট 320টা পোষ্ট, আৰু ইয়াত কোনসকলে এলিজিবল হয় তাতো এডভাৰটাইজমেণ্ট ডিটেইলছ দিয়া হৈছে, সেইটোকে চাই ল'ব আপোনালোকে, চেক কৰি ল'ব এবাৰ। ইয়াতো পে স্কেল দিয়া হৈছে 14,000 পৰা 60,500, আৰু গেট পেটোৰ কাৰণে আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছখিনি চালেই হ'ল। এতিয়া গ্ৰেড 4ৰ যিটো পোষ্ট, গ্ৰেড 4ৰ কাৰণে টোটেল পোষ্ট কিমান ওলাইছিলে চাওক, 657টা পোষ্ট। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিছিলে, কেণ্ডিডেট মাষ্ট বি ক্লাছ 8 পাছড ফ্ৰম এনি ৰিকগনাইজড ইনষ্টিটিউশ্যন। ঠিক আছে, গতিকে ক্লাছ 8 পাছ কৰা সকলেই তেওঁলোকে এই পোষ্টৰ কাৰণে এলিজিবল হয়। আৰু ইয়াৰ পে স্কেল দিয়া হৈছে 12,000 পৰা 52,000, আৰু গ্ৰেড পে দিয়া হৈছে 3,900 টকা। এতিয়া আদাৰ ক্ৰাইটেৰিয়া অফ DME ৰিক্ৰুটমেণ্টৰ কাৰণে চাই লওঁ, আৰু কি কি ক্ৰাইটেৰিয়া ফুলফিল হ'ব লাগিব এপ্লাই কৰিবলৈ। আৰু যিসকলে এক্সাম দি থাকে, এপ্লাই কৰি থাকে, তেওঁলোকে জানে জেনেৰেলি এনেধৰণৰ আছাম গভৰ্ণমেণ্টৰ এক্সামবিলাকৰ কাৰণে কি কি ক্ৰাইটেৰিয়া ফুলফিল হ'ব লাগে। নেশ্যনেলিটি হ'ব লাগিব ইণ্ডিয়ান। এজ লিমিট দিয়া হৈছে কিমান চাওক, 18 বছৰৰ পৰা 40 বছৰলৈকে, আৰু এই 40 বছৰ অৰ্থাৎ 1 জানুৱাৰী 2024লৈকে কেলকুলেশ্যন কৰিব। এজ ৰিলেক্সেশ্যন দিয়া হৈছে OBC কাৰণে 3 বছৰ, SC ST কাৰণে 5 বছৰ, PWDৰ কাৰণে দিয়া হৈছে 10 বছৰ, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত কম্পালচাৰী ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আপোনালোকৰ। এতিয়া এপ্লিকেশ্যন ফিজ ইয়াত কি দিছে চাওক, এপ্লিকেশ্যন ফিজৰ বিষয়ে দিয়া হৈছে, নো এপ্লিকেশ্যন ইজ টু বি পেড দ্য এপ্লিকেণ্টছ, এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে এপ্লাই কৰোঁতে। আৰু হেল্পলাইন নাম্বাৰ দিয়া আছে, আপোনালোকৰ যদি কিবা কুৱেৰিজ থাকে তেন্তে আপোনালোকে তলৰ নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে এই বিষয়ে। আৰু টাইমিংটো দিয়া আছে মৰ্ণিং 10টাৰ পৰা 6টা বজালৈকে আবেলি।
আৰু দিয়া হৈছে সেইসকল লোকৰ বাবে যিসকলৰ ধৰক নিজৰ ঘৰতে লেপটপ আছে বা মোবাইলতে তেওঁলোকে কৰিব পাৰে বুলি ভাবে বা তেওঁলোকে জানে কৰিবলৈ, তো কেনেকৈ এপ্লাই কৰিব লাগে তাৰ ওপৰতো দিয়া হৈছে। হাউ টু এপ্লাই ফৰ DME আছাম ৰিক্ৰুটমেণ্ট। ইয়াত দিয়া আছে ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ মে এপ্লাই অনলাইন ফৰ দিছ ভেকেঞ্চি বাই ভিজিটিং অফিচিয়েল DME আছাম ৰিক্ৰুটমেণ্ট পৰ্টেল। কেণ্ডিডেটছ মে ফ'ল' বিল' মেনশ্যনছ ষ্টেপছ টু এপ্লাই অনলাইন। আপোনালোকে প্ৰথমে DME ৱেবছাইটলৈ যাব লাগিব, ঠিক আছে, ইয়াত দিয়া হৈছে। তাৰপিছত দিয়া হৈছে অনলাইন এপ্লিকেশ্যন ফৰ্ম এণ্ড কমপ্লিট দ্য ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ বাই ক্লিকিং নিউ ৰেজিষ্ট্ৰেশ্যন। প্ৰথমে আপোনালোকে DME অফিচিয়েল পৰ্টেলটোলৈ যাব লাগিব, তাৰপিছত তাত অনলাইন এপ্লিকেশ্যন ফৰ্ম যিটো অপশ্যন পাব তাত ক্লিক কৰিব লাগিব, আৰু তাত নিউ ৰেজিষ্ট্ৰেশ্যন এটা অপশ্যন থাকিব, তাত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ কমপ্লিট হ'ব, ইন নেক্সট ষ্টেজ দিয়া আছে অনলাইন এপ্লিকেশ্যন ফৰ্ম লিংক এণ্ড লগ ইন। আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ এটা ID পাছৱৰ্ড আহিব। সেই পাছৱৰ্ডটো আপোনালোকে যেতিয়া লগ ইন কৰিব, সেই পাছৱৰ্ডটো আপোনালোকৰ প্ৰয়োজন হ'ব। অৰ্থাৎ যেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ ষ্টাৰ্ট কৰিব, তেতিয়া আপোনালোকক সেই OTP বা পাছৱৰ্ড, সেই লগ ইন পাছৱৰ্ডটো আপোনালোকৰ প্ৰয়োজন হ'ব। গতিকে সেইটো আপোনালোকে ভালদৰে ছেভ কৰি ৰাখিব। নেক্সট দিয়া হৈছে ফিল ইয়ৰ অল পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছ এণ্ড আপলোড নেচেচাৰী ডকুমেণ্টছ। আপোনালোকৰ যি তাত অনলাইন এপ্লাই কৰোঁতে যি বিচাৰে সেইবোৰ আপোনালোকে দি দিব। এট দ্য এণ্ড ছাবমিট দ্য ফৰ্ম, আৰু ছাবমিট কৰি দিব ফৰ্মখন। ডোণ্ট ফৰগেট টু টেক এ প্ৰিণ্ট আউট দ্য এপ্লিকেশ্যন ফৰ্ম, আৰু এটা প্ৰিণ্ট আউট উলিয়াবলৈ আপোনালোকে নাপাহৰিব। এতিয়া ডকুমেণ্টছ টু আপলোড উইথ DME এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে কি ডকুমেণ্টছ ফুলফিল কৰিব লাগিব, কি সুন্দৰকৈ দিয়া হৈছে চব, হয়নে বাৰু? আপোনালোকে একবাৰ চাব, নিজে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব, অনলাইন এপ্লাই কৰিব পাৰিব, ঠিক আছে। প্ৰথমে আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন লাগে সেইখিনিতো আপোনালোকে ফুলফিল কৰিবই লাগিব, অৰ্থাৎ এপ্লাই কি বুলি কয় আপলোড কৰিবই লাগিব। তাৰ লগতে আপোনালোকৰ এখন পাছপৰ্ট চাইজৰ ফটোগ্ৰাফ লাগিব আৰু ছিগনেচাৰো লাগিব আপোনালোকৰ, ঠিক আছে। এইকেইটা আপোনালোকে দিব লাগিব। আপোনালোকে যেতিয়া কি হ'ব ফটো আপলোড কৰিব, মেক্সিমাম চাইজ কিমান হ'ব লাগিব কৈ দিছে চাওক, 50 KB হ'ব লাগিব, আৰু ফাইল টাইপটো JPG বা JPEG হ'ব লাগিব। হাইটটো হ'ব লাগিব আপোনালোকৰ, আৰু এটা সুবিধাৰ্থে আপোনালোকক কৈও দিছে 50 KB মেক্সিমাম ফাইল চাইজ হ'ব লাগিব। হাইটটো হ'ব লাগিব 250 to 320 পিক্সেলছ, আৰু উইথটো হ'ব লাগিব কিমান 150 to 220 পিক্সেলছ। যিসকলে ফটোশ্বপৰ বিষয়ে ইমান নলেজ নাই, তেওঁলোকে কি কৰিব, আজিকালি গুগলতে আপোনালোকৰ ৱেবছাইট পাই যায়, আপোনালোকে ফটো ৰিক্ৰিয়েট কৰি আপোনালোকে ফটো চাইজ কমোৱা, তাত দিয়া থাকে ৱেবছাইট, তাত আপোনালোকে ফটোখন আপলোড কৰি দিব অট'মেটিকেলি। তাৰ ডাইমেনশ্যনটো কি হ'ব, কিমান ডাইমেনশ্যনৰ ভিতৰত আপোনালোকক লাগে ফটোখন অট'মেটিক জেনেৰেট কৰি দিব ৱেবছাইটটোৱে, ঠিক আছে। ঠিক তেনেদৰে ইয়াত ছিগনেচাৰৰ বিষয়েও দিয়া আছে। ফাইল চাইজটো ছিগনেচাৰ হ'ব লাগিব 30 KB, আৰু ফাইল টাইপটো হ'ব লাগিব JPG বা JPEG হ'ব লাগিব। হাইটটো দিয়া আছে, উইথটো দিয়া আছে। ঠিক তেনেদৰে ফটোশ্বপ নজনাসকলে কি কৰিব, ফটোশ্বপত কৰিব নোৱাৰিলে তেওঁলোকে ৱেবছাইটত গৈও তেওঁলোকে ডাইমেনশ্যন ৱাইজ তেওঁলোকে ফাইল চাইজটো কি কৰিব পাৰে, তেওঁলোকে ৰিডিউচ কৰিব পাৰে। আৰু ইয়াত ইম্পৰ্টেণ্ট ডেটছ কিছুমান দিয়া হৈছে এই ৰিক্ৰুটমেণ্টটো, যিহেতু কি হৈছে টেকনিকেল আৰু নন টেকনিকেল পষ্টৰ কাৰণে 2023তো এডভাৰটাইজমেণ্ট ওলাইছিলে, আৰু 2024তো ওলাইছিলে। গতিকে যিসকলে এপ্লাই কৰিলে তেওঁলোকেতো এগেইন এপ্লাই কৰিব নালাগে, সেইটো কথাটো কৈ দিয়া হৈছে ইয়াত। গতিকে চাওক, আপোনালোকৰ যাতে পাজল নহওক ইয়াত, সেইকাৰণে আপোনালোকে কোনটোত এপ্লাই কৰিলে সেইটো আপোনালোকে ডেট ৱাইজ ইয়াত চাই ল'ব পাৰিব। আৰু যদি এপ্লাই কৰিলে তেন্তে ৰিএগেইন আপোনালোকে এপ্লাই কৰিব নালাগে। এটা হৈছে অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন আছিলে এটা 7 ফেব্ৰুৱাৰী 2023, আৰু লাষ্ট ডেটটো হৈছিলে 28 ফেব্ৰুৱাৰী 2023। এইটো এটা আছিলে DME ফালৰ পৰা ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্ট ৱাইজ তেওঁলোকৰ লাষ্ট ডেট, এপ্লিকেশ্যন অনলাইন এপ্লাই ডেট। নেক্সট আৰু এটা ওলাইছিলে তিনিচুকীয়া মেডিকেল কলেজৰ কাৰণে DME তৰফৰ পৰা, সেইটো হৈছিলে 20 আগষ্ট লাষ্ট ডেট 2024, অৰ্থাৎ এইবছৰ, আৰু 31 আগষ্ট 2024, ৰিচেণ্টলি বেছি দিন হোৱা নাই এইটো এডভাৰটাইজমেণ্ট উলিওৱা। গতিকে যিসকলে এপ্লাই কৰিলে তেওঁলোকে এতিয়া এপ্লাই কৰাৰ প্ৰয়োজন নাই। নেক্সট আৰু এতিয়া এডভাৰটাইজমেণ্ট ওলাইছিলে চব, ৰিএপ্লাই কথাটো দিয়া হৈছে, অৰ্থাৎ ৰিচেণ্ট এইটো, অৰ্থাৎ পৰহি পৰা হৈ আছে 29 নৱেম্বৰৰ পৰা, যিটো এতিয়া টেকনিকেল পষ্টৰ কাৰণে DME ৰিক্ৰুটমেণ্ট এডভাৰটাইজ তেওঁলোকে জাৰি কৰিছে, তেওঁলোকে ৰিলিজ কৰিছে। গতিকে আপোনালোকে এইটো চাই লওক, 29 নৱেম্বৰ অৰ্থাৎ পৰহি দিনা, আৰু 9 ডিচেম্বৰ অৰ্থাৎ 9 ডিচেম্বৰলৈকে এইটো এপ্লাই হ'ব। গতিকে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ যদি ক'ৰবাত কিবা কনফিউজন আছিলে, মই ট্ৰাই কৰিছোঁ আপোনালোকৰ যাতে সেই কনফিউজনটো নাইকিয়া হওক। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো প্ৰয়োজন বুলি ভাবে, তেন্তে ভিডিঅ'টো এটা শ্বেয়াৰো কৰি দিব, যিসকলে এই বিষয়ে অৱগত নহয়। DME এগেইন ৰিক্ৰুটমেণ্ট ওলাইছে টেকনিকেল পষ্টৰ কাৰণে, আৰু যদি তেওঁলোক এলিজিবলো হয়, যদি
এই বিষয়ে তেওঁলোকে গম নাপায় তেনেধৰণৰ আপোনালোকৰ বন্ধুবৰ্গক বা ভাইটি ভণ্টিকো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। থেংক ইউ। জয় অসম।